ৰাইজে গঢ়া শিক্ষানুষ্ঠান বন্ধৰ বিজেপি চৰকাৰৰ সৰ্বনখীয়া নিৰ্দেশনাৰ বিৰুদ্ধে CPI-MLৰ বিক্ষোভ। ৰাজ্যৰ ভেঞ্চাৰ স্কুলসমূহৰ শিক্ষকৰ পদ প্ৰাদেশিকীকৰণৰ নামত ৩৬খনকৈ বিদ্যালয় বন্ধ কৰিবলৈ দিয়া বিজেপি চৰকাৰৰ নিৰ্দেশনাৰ বিৰুদ্ধে আজি ৰাজগড় শ্বহীদ বেদী তিনিআলিত CPI-MLৰ দলে গণ অৱস্থান কাৰ্যসূচী ৰূপায়ণ কৰে। এক প্ৰেছ বিবৃতিত দলে কয় যে দেশৰ ভিতৰতে অসমেই একমাত্ৰ ৰাজ্য য'ত ৰাইজে নিজৰ সন্তানক শিক্ষা দিবৰ বাবে নিজৰ গাঁঠিৰ ধন ভাঙি মাটি দান দি শিক্ষানুষ্ঠান নিৰ্মাণ কৰে। শিক্ষা অধিকাৰ আইন 2009 গৃহীত হোৱাৰ পিছত নিয়মমতে অসমৰ সকলো ভেঞ্চাৰ শিক্ষানুষ্ঠানসমূহ প্ৰাদেশিকীকৰণ কৰিব লাগিছিল। কিন্তু আইন ৰূপায়ণ নকৰি কেৱল নিৰ্বাচনী লাভালাভৰ বাবে কেৱল পদ প্ৰাদেশিকীকৰণ কৰাৰ দৰে তুগলকি সিদ্ধান্ত গ্ৰহণ কৰি বিজেপি চৰকাৰে ৰাজহুৱা শিক্ষা ধ্বংস কৰিব বিচাৰিছে। আচৰিতভাৱে টিংখাঙৰ সাৰ্বজনীন মধ্য ইংৰাজী বিদ্যালয় শ্ৰীপুৰীয়াৰ 5জন শিক্ষকৰ ভিতৰত 3জনৰ পদ প্ৰাদেশিকীকৰণ কৰি স্কুলখন টিংখাং বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ লগত সংলগ্ন কৰা হৈছে। মানে এতিয়া বিজেপি চৰকাৰৰ দিনত বালিকা বিদ্যালয়ত ছাত্ৰ-ছাত্ৰী একেলগে শিক্ষা গ্ৰহণ কৰিব। পৰিহাসৰ কথা হৈছে শিক্ষাগুৰুক টিউটৰলৈ পৰ্যবেক্ষিত কৰা, যাৰ পৰিণতিত এজন শিক্ষকে আত্মহত্যা কৰিবলৈ বাধ্য হৈছে। চৰকাৰৰ এনে হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে আজি শতাধিক লোকে CPI-MLৰ দলৰ নেতৃত্বত প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীসকলে ৰাইজৰ কষ্ট আৰু শ্ৰমেৰে গঢ়া স্কুল বন্ধ কৰাৰ নিৰ্দেশনা বাতিল কৰক। স্কুল বন্ধৰ নিৰ্দেশনা কিয়? বিজেপি চৰকাৰে জবাব দিয়ক। বিজেপি চৰকাৰৰ ৰাজহুৱা শিক্ষা ধ্বংস কৰিব বিচৰা নীতি আমি নামানো। শিক্ষা অধিকাৰ আইন 2005 কঠোৰভাৱে ৰূপায়ণ কৰক। পদ প্ৰাদেশিকীকৰণ নহয়, ভেঞ্চাৰ স্কুলসমূহ প্ৰাদেশিকীকৰণ কৰক। লগতে কৰ্মৰত সকলো শিক্ষক আৰু কৰ্মচাৰীক একেই স্কুলত নিযুক্তি দি দৰমহা সুনিশ্চিত কৰক। দৰিদ্ৰ পৰিয়ালৰ ল'ৰা-ছোৱালীক শিক্ষাৰ পৰা বঞ্চিত কৰা বন্ধ কৰক। শিক্ষকৰ টিউটৰ নহয়, শিক্ষাগুৰু হিচাপে সন্মান দিয়ক আদি শ্লোগানেৰে প্ৰতিবাদীস্থলী মুখৰিত কৰি তোলে। প্ৰতিবাদকাৰীসকলে প্ৰতিবাদস্থলীতে এখন প্ৰতিবাদী সভা অনুষ্ঠিত কৰে। দলৰ জিলা সমিতিৰ সম্পাদক বিতুপন বকলিয়ালে আঁত ধৰা প্ৰতিবাদী সভাত অসম সংগ্ৰামী চাহ কেন্দ্ৰীয় সমিতিৰ উপসভানেত্ৰী মীৰা তাঁতী, বিপ্লৱী যুৱ সন্থাৰ কুন্তি তাঁতী, CPI-MLৰ কেন্দ্ৰীয় সমিতিৰ সদস্য বলিন্দ্ৰ শইকীয়াই বক্তব্য প্ৰদান কৰে। প্ৰতিবাদকাৰীসকলে কাৰ্যসূচীৰ অন্তত ৰাজ্যৰ শিক্ষামন্ত্ৰীলৈ স্থানীয় টিংখাং ৰাজচক্ৰ বিষয়া মহোদয়ৰ জৰিয়তে দাবী সম্বলিত এখনি স্মাৰক পত্ৰ প্ৰেৰণ কৰে। চেংচন কৰিছে টকাটো, তেতিয়াহ'লে ফিনেন্স ডিপাৰ্টমেণ্টত এইটো কথা যাব লাগিছিল যে ইমানখিনি পদ যিবিলাকত আছে আমি তেওঁলোকক সেইখিনি প্ৰাদেশিকৰণ কৰিব লাগিব। গতিকে আচলতে চৰকাৰখন যে আচলতে কাৰো মতে চলা নাই, আচলতে এক ধৰণৰ অৰাজকতা চলি আছে। আৰু চবতকৈ আচৰিত কথা যে এইটো আপোনালোকে জনা ভাল, গোটেই ভাৰতত ভেঞ্চাৰ স্কুল ব্যৱস্থা কেৱল অসমত আছে। JNUৰ এজন শিক্ষক তেওঁ অসম ইউনিভাৰ্চিটিত পঢ়াবলৈ আহিছিলে। মোৰ সৈতে যেতিয়া ব্যক্তিগতভাৱে কথা পাতিছিল, আমি যেতিয়া ছাত্ৰ সংগঠন কৰোঁ, তেওঁ কৈছিল ভেঞ্চাৰ স্কুল মানে কি? মই বোলো ভেঞ্চাৰ মানে হৈছে যে ৰাইজে নিজৰ দান বৰঙণিৰে গঢ়া স্কুল। কৈছে এইটোতো ইউনিক কাৰবাৰ, মানে ভাৰতৰ ক'তো নাই, এইটো অসমত আছে। আৰু অসমৰ মানুহে ইমান কষ্ট কৰি, আৰু চবতকৈ ডাঙৰ কথা যে বিজেপি চৰকাৰে কৈছে যে আমি চাহ জনগোষ্ঠীৰ কাৰণে ভোট তৈয়াৰী কৰিছোঁ। টিংখাং সমষ্টিত নহয়, গোটেই অসমতে যিমানবিলাক স্কুল বন্ধ কৰিবলৈ গৈছে মেক্সিমাম অধ্যুষিত এলেকাৰ। গতিকে তেওঁলোকৰ ইণ্টেনশ্যনটো ক্লিয়াৰ যে এই মানুহখিনি ব্ৰিটিছে যেনেকৈ দাস কৰি ৰাখিছিলে, বিজেপি চৰকাৰে এই ধৰণৰ শ্লেভত তেওঁলোকক পৰিণত কৰিছে, এইধৰণে আধুনিক শ্লেভ হ'ব। গতিকে শ্লেভত পৰিণত কৰি তেওঁলোকৰ ভাড়া আৰু যেনেকৈ শোষণ কৰিব পৰা যায় সেই এটা ব্যৱস্থা তেওঁলোকে ৰূপায়ণ কৰিব বিচাৰিছে। এইটো আমি তীব্ৰ প্ৰতিবাদ জনাইছোঁ। এই নিৰ্দেশনা বাতিল কৰিব লাগিব, অন্যথা চাহ অধ্যুষিত এলেকাৰ পৰা ভোট কিন্তু বিজেপিয়ে নাপায়। যিসকলে এইটো কৰিছে তেওঁলোকে নিশ্চয় শিক্ষা গ্ৰহণ কৰা নাই। তেওঁলোকে শিক্ষক মানে কি, শিক্ষাগুৰু মানে কি, সেই মিনিংটো পাহৰি গৈছে। তেওঁলোকে নিশ্চয় চুৰি কৰি পাছ কৰিছে যিসকলে এই সিদ্ধান্তটো লৈছে। হয় তেওঁলোকে শিক্ষাগুৰুক অপমান কৰি আহিছিলে জীৱনত, সেইকাৰণে তেওঁলোকে এই ধৰণৰ অপমান কৰিবলৈ এই সাহসটো কৰিব পাৰে।